সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাৱাহক কি আছে আজি আমাৰ সংবাদ নলবাৰীত নিশা গৰু চুৰলৈ আৰক্ষীৰ গুলীচালনা নিউজ নাওৰ এক ৰিপৰ্ট নলবাৰীত নিশা গৰু চুৰলৈ আৰক্ষীৰ গুলীচালনা নিশা মুকালমুৱাৰ আদাবাৰী আৰক্ষীৰ লগত দুৰ্ঘটনা হৈছিল এখন চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনৰ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল বাহনখন দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে গুলী কৰিছিল গাড়ীখনলৈ নলবাৰীৰ মুকালমুৱাৰ গল্ডিঘাটত গাড়ী এৰি পলায়ন কৰিছিল গৰু চোৰৰ দলটোৱে নলবাৰীৰ আদাবাৰীত সংঘটিত হৈছে উক্ত ঘটনা নিশা নলবাৰী বাহজানীত গৰু চুৰি কৰিবলৈ আহিছিল এইখন বাহনে অঞ্চলটোৰ পৰা দুটাকৈ গৰু চুৰি কৰিছিল চোৰে আৰক্ষীক খুন্দিয়াই গাড়ী এৰি পলায়ন চোৰৰ দল মুকালমুৱাৰ আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে জব্দ কৰিছে AS01 BM 5990 নম্বৰৰ বাহনখন নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও